মাঘ বিহুৰ আগে আগে অগপ বিজেপিৰ আসনৰ ভাগ বটোৱাৰা ইতিমধ্যে আগুৱাইছে মিত্ৰ দলৰ আলোচনা অগপ বিজেপিৰ মিত্ৰতাক লৈ মুখ্যমন্ত্ৰীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য দিগদৰ্শন বৈঠকৰ জৰিয়তে আঞ্চলিক দল অসম গণ পৰিষদে ইতিমধ্যে আৰম্ভ কৰিছে দলৰ শিপা বিচৰা কাম 2026ত বিজেপিৰ সৈতে একেলগে নিৰ্বাচনত অৱতীৰ্ণ হলেও অগপই 40টা সমষ্টিত নিজৰ প্ৰাৰ্থী দিয়াৰ ইচ্ছা কৰিছে কিন্তু এটা কথা অগপৰ ক্ষেত্ৰত অপ্ৰিয় হলেও সত্য অগপই বিচাৰিলেই নাপাব সমষ্টি বিজেপিৰ মতেই হ'ব অগপৰ ভাগ্য নিৰ্ণয় এনে সময়তে অসম গণ পৰিষদৰ সৈতে আলোচনা আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী আৰু বিজেপিৰ ৰাজ্যিক নেতৃত্বই মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত মন্তব্য কৰিছে 21ৰ দৰে 2-1 সমষ্টিত বন্ধুত্বমূলক প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ সম্ভাৱনা আছে অগপৰ সক যোৱাবাৰো এজিপি বিজেপি আমি মিত্ৰতা কৰিছিলো কিন্তু কিছুমান সমষ্টিত আমাৰ বন্ধুত্বমূলক প্ৰতিদ্বন্দিতা হৈছিল এজিপিৰ লগত ইতিমধ্যে আমাৰ আসন ভাগ বটোৱাৰ আলোচনা বহুখিনি আগবাঢ়ি গৈছে আৰু যদি কবাত দৰকাৰ হয় এটা দুটা সিটত আমাৰ ফ্ৰেন্ডলি খেলাত কোনো আপত্তি নাই কিমান আসনত অগপই নিৰ্বাচন খেলিব মাঘ বিহুৰ পূৰ্বে চূড়ান্ত কৰিব দুই দলে সৰহ সংখ্যক সিটতে এজিপি আৰু বিজেপিৰ বুজাবুজি থাকিব যোৱাকালিও মোৰ কেশৱ মহন্ত ডাঙৰীয়াৰ লগত দীঘলীয়া বৈঠক হৈছে ইতিমধ্যে আমাৰ দলৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে এজিপিৰ লগত কথা পতাৰ প্ৰক্ৰিয়াও আৰম্ভ হ'ব মই ভাবো যে মাঘ বিহুৰ আগতে গণ পৰিষদ আৰু বিজেপিৰ মিত্ৰতা চূড়ান্ত হ'ব আনহাতে বিজেপিয়ে নিজ দলৰ প্ৰাৰ্থিত্বক লৈ আৰম্ভ কৰিছে চিন্তা চৰ্চা বিজেপিৰ প্ৰাৰ্থিত্ব সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিশেষ ইংগিত 26ত বিজেপিৰ প্ৰাৰ্থী তালিকাত প্ৰাধান্য পাব মহিলা আৰু যুৱ প্ৰতিনিধিয়ে বিজেপিত প্ৰত্যেক বছৰে আমি মহিলা সংখ্যা বঢ়াই যাওঁ যুৱকৰ সংখ্যা বঢ়াই যাওঁ আমাৰ লক্ষ্যটো হ'ল যে বিজেপি যাতে এটা যুৱ এটা ইউথ চেন্ট্ৰিক পাৰ্টি হৈ থাকে সেইকাৰণে প্ৰত্যেকবাৰে আমাৰ লক্ষ্য হয় যে আমি যাতে নতুন মুখক প্ৰাধান্য দিওঁ যোৱাবাৰ তৰংগ গগৈহঁতে খেলিছিলে এইবাৰ আমাৰ লক্ষ্য হ'ব যে তৰংগ গগৈতকৈও তলৰ বয়সৰ ল'ৰা আগুৱাই আহক এজন দুজন তিনিজন আমি যিমানে পাৰোঁ আমি ইয়ং আৰু ইউথফুল যিটো মানুহক কয় তেনেকুৱা চেহেৰা বিজেপিলৈ আনিব খোজো গতিকে মই ভাবোঁ যে আমি এইবাৰো সেই দৃষ্টিৰে চাম একেলগে মিত্ৰ দল অগপ আৰু আনফালে নিজৰ দলৰ যুৱ আৰু মহিলা প্ৰাৰ্থিত্ব প্ৰত্যাশী কাৰ ভাগ্য কিদৰে ফুলিব সেয়া বছৰৰ প্ৰথম ভাগতেই স্পষ্ট হৈ পৰিব কেমেৰা পাৰ্চন ৰাতুল আহমেদৰ সৈতে প্ৰাঞ্জল বৰুৱাৰ ৰিপৰ্ট NKTV